বৰক্ষেত্ৰীত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নিৰ্বাচনী প্ৰচাৰ শনিবাৰে সমষ্টিটোৰ আমৰিখোৱাত ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী সভাত অংশ লয় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে বৰপেটাত ফণীভূষণ চৌধুৰীৰ বিজয় নিশ্চিত বুলি দাবী কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে সংখ্যালঘু লোকে উন্নয়নৰ স্বাৰ্থত ভোট দিব বুলি উল্লেখ কৰে ভৱেশ কলিতাই 2026 চনত বৰক্ষেত্ৰী সমষ্টিৰ ৰাইজে নাৰায়ণ ডেকাক বিধায়ক হিচাপে পাব বুলিও ঘোষণা কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে 3 নং বৰপেটা লোকসভা সমষ্টিত আমাৰ যি প্ৰাৰ্থী অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া এইবেলি বিপুল ভোটত এই সমষ্টিত নিৰ্বাচিত হ'ব আৰু প্ৰথম দ্বিতীয় পৰ্যায়ত খুব ভাল ৰিজাল্ট হ'ব তৃতীয় পৰ্যায়তো আমি আশা কৰিছোঁ খুব ভাল ৰিজাল্ট হ'ব কেৱল ধুবুৰী আসনখনত অকমান ফাইট হ'ব আৰু আপোনালোকে কৈছে এইবাৰ মই প্ৰশ্নৰ উত্তৰটো আগতেই দিম মোদী ডাঙৰীয়া সকলোকে সেৱা কৰিছে সবকা সাথ সবকা বিকাশ কোনো সংখ্যালঘু সংখ্যাগুৰু কথা কোৱা নাই সকলো ৰাইজ মোদীজীৰ ওচৰত আছে আৰু সকলো ৰাইজে মোদীজীক আশীৰ্বাদ কৰিছে প্ৰথম ফেজত 5খন ছেকেণ্ড